Hello everyone, welcome to Destination CS Academy. আজি আমি আমাৰ টেলিগ্ৰাম চেনেলত অলৰেডি হৈ যোৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। আপোনালোকে যদি আমাৰ টেলিগ্ৰাম গ্ৰুপত আছে কুৱেশ্যনবোৰ অলৰেডি পাইছেই। আমি এই কুৱেশ্যনবোৰৰ লগত পঢ়িবল কেনেকুৱা কুৱেশ্যন আহিব পাৰে বা কুৱেশ্যনবোৰ ইলাবৰেশ্যন কেনেকুৱা কুৱেশ্যন হ'ব পাৰে তাৰ ওপৰত ডিছকাছ কৰিম। কোনোবা যদি টেলিগ্ৰাম গ্ৰুপত নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোক জইন হৈ ল'ব পাৰিব। ঠিক আছে? অ'কে, আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাস্কৰবৰ্মন ৰুল ইন ডেছ চেঞ্চুৰী ইন আছাম। ভাস্কৰবৰ্মনে অসমত কেতিয়া ৰুল কৰিছিলে? 6th চেঞ্চুৰীত। এই ভাস্কৰবৰ্মনৰ সময়তে ভাস্কৰ আব্দুল যিখন কেলেণ্ডাৰ সেইখন ষ্টাৰ্ট হৈছিলে 593 AD আৰু অসমীয়া মানুহে ভাস্কৰ আব্দুল কেলেণ্ডাৰখন ফ'ল' কৰে। লগতে এটা বস্তু ইম্পৰ্টেণ্ট বস্তু জানেই যে হিউৱেন চাং যিজন চীনা পৰিব্ৰাজক আছিলে ভাস্কৰবৰ্মনৰ সময়তে অসমলৈ আহিছিলে। তেওঁ যিখন বুক লিখা আছিলে চিউকি, তাত অসমীয়া মানুহৰ কথা বিৱৰণ কৰা আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য কিং নিকনেম এজ ভগা-ৰজা। ভগা-ৰজা বুলি কোনজন ৰজাক জনা যায় বাৰু? আপোনালোকে যেতিয়া আহোমৰ ৰজাবোৰ পঢ়িব তেওঁলোকৰ নিকনেম বা আহোম নেম কি হয়, কোনে কি বনাইছিলে বা কোনটো পুখুৰী কোনে খন্দাইছিলে এইবোৰ চাই যাব। আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰৰ APSC বা গ্ৰেড 3 লেভেলৰ যিকোনো পেপাৰ চায় তেতিয়া গম পাব যে আগৰ দিনৰ ৰজা মহাৰজাবোৰে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰে মানে তেওঁলোকৰ লগত ঐতিহাসিক কি জড়িত হৈ আছে, কোনে কোনটো মন্দিৰ বনাইছিলে, কোনে কোনটো পুখুৰী খান্দিছিলে, তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰে ৰিপিট হৈ থাকে। আমি অলৰেডি এইবোৰ কুৱেশ্যন টেলিগ্ৰাম গ্ৰুপত ডিছকাছ কৰিছোঁৱেই। চ' এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ চাই যাব। ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? ভগা-ৰজা কোন হয়? চুৰামফা। তেওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুতেক আছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক অফ আছাম ছেট আপ ইন দ্য ইয়েৰ 1926 ৱাজ। অসমৰ সৰ্বপ্ৰথম যিটো প্ৰাইভেট বেংক আছিলে সেইটো স্থাপিত হৈছিলে 1926 চনত আৰু সেই বেংকটোৰ নাম কি হয়? দ্য গুৱাহাটী বেংক লিমিটেড। গুৱাহাটী বেংক লিমিটেড অসমৰ প্ৰথমটো প্ৰাইভেট বেংক হয় আৰু 1926 চনত স্থাপিত কৰা হৈছিলে। ঠিক আছে, নেক্সটটো হৈছে দীৰ্ঘেশ্বৰী টেম্পল ৱাজ বিল্ড বাই হুইচ আহোম কিং। দীৰ্ঘেশ্বৰী মন্দিৰটো কোনে সজাইছিলে? শিৱসিংহৰ দিনত দীৰ্ঘেশ্বৰী মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে। লগতে মনত ৰাখিব শিৱসিংহৰ টাইমতে অসমত প্ৰথমবাৰৰ বাবে মহিলা শাসন হৈছিলে। তেওঁলোকক বৰৰজা বুলি জনা যায়। আৰু এটা কুৱেশ্যন কমেণ্ট ছেকশ্যনত আনচাৰ দিব। হস্তীৰ বিদ্যানয় বুলি এখন কিতাপ আছিলে, সেই কিতাপখন শিৱসিংহৰ সময়তে লিখা হৈছিলে। সেই বুকখন বা কিতাপখনৰ ৰাইটাৰ কোন আছিলে? কমেণ্ট ছেকশ্যনত আনচাৰটো দিব। তাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য পপুলাৰ অফস্প্ৰিং ইন আছাম ন'ন এজ পথৰুঘাট বেটেল টুক প্লেচ ইন দ্য ইয়েৰ। অসমৰ বিখ্যাত পথৰুঘাট ৰণ কিমান চনত সংঘটিত হৈছিল বাৰু? এইটো হৈছিলে 1894 চনত, 1894। ঠিক আছে, অ'কে। পথৰুঘাট ৰণ হৈছিলে দৰং জিলাৰ মঙলদৈ নামৰ অঞ্চলটোত আৰু এই ৰণখনক অসমৰ জালিয়ানাবাগ বুলিও জনা যায়। আৰু লগতে এটা কুৱেশ্যন আনচাৰ কমেণ্ট ছেকশ্যনত দিব। ভাৰতৰ প্ৰথমবাৰৰ বাবে কৃষক আন্দোলন হৈছিলে 1861 চনত আৰু ক'ত হৈছিলে বাৰু? অসমতে হৈছিলে। অসমৰ ক'ত হৈছিলে? মই এটা হিণ্ট দি থৈছোঁ, অসমৰ নগাঁও জিলাত হৈছিলে। নগাঁও জিলাত ক'ত হৈছিলে বাৰু? কমেণ্ট ছেকশ্যনত আনচাৰটো দিব। দ্য আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ। অসমৰ মানে জনাৰ ভিতৰত আটাইতকৈ পুৰণা ৰজাজন বুলি জানিলে কোনজন ৰজাক জনা যায়? মহিৰাংগ দানৱ। আৰু সেইটো তেওঁ দানৱ ডাইনেষ্টি আছিলে। আপোনালোকে যেতিয়া অসম হিষ্ট্ৰী পঢ়িব, প্ৰি এনচিয়েণ্ট হিষ্ট্ৰীটো পঢ়িবই লাগিব। তাৰ লগতে চাই ল'ব প্ৰথমতে কোন ৰজা আছিলে। আটাইতকৈ পুৰণা জনাৰ ভিতৰত আছিলে মহিৰাংগ দানৱ। দানৱৰ ভিতৰত কি আছিলে? ভৌমা ডাইনেষ্টি আহিছিলে। ভৌমা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? নৰকাসুৰে কৰিছিলে। চ' হিষ্ট্ৰী এটা যেতিয়া পঢ়িব ক্ৰন'লজিটো যদি মনত ৰাখিব পাৰে বহুত ইজি হৈ যায়। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো হৈছে দ্য নেম অফ দ্য ফিল্ম ডাইৰেক্টেড বাই দ্য ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া হুইচ ইজ বেছড অন দ্য নভেল অন্তৰীপ। ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ যিখন উপন্যাস অন্তৰীপ আছিলে তেওঁৰ আধাৰত এখন মুভি বনাইছিলে, চিনেমা পৰিচালনা কৰিছিলে। সেইখনৰ নামটো কি হয়? হয়, সেইখনৰ নামটো হৈছে অগ্নিস্থান। তেখেতে ভৱেন্দ্ৰনাথ শইকীয়াৰ বহুকেইখন মুভি বনাইছিলে আৰু গোটেইখনৰ কাৰণে ৰজত কমল বঁটা পাইছিলে।
তেওঁ এখন মুভি হিন্দীত বনাইছিলে, সেইকেইখনৰ নামটো কি হয় কমেণ্ট ছেকশ্যনত আনচাৰটো দিব। নেক্সট কুৱেশ্যন, ইন আছাম হাউ মাছ পাৰ্চেণ্টেজ এৰিয়া ইজ কভাৰ বাই ফৰেষ্ট? এইটোতো জানেই ন, ইণ্ডিয়াৰ গড় হয় 33%, অসম তাতকৈ বেছি হয় 34.21%। অ'কে, কেতিয়াবা কুৱেশ্যন ডাইৰেক্ট সোধে যে অসমত ফৰেষ্ট কভাৰটো 34% হয় ন, 34% হৈছে ফৰেষ্ট, 34% হৈছে ফৰেষ্ট। অসমত গ্ৰীণ কভাৰ কিমান আছে বাৰু? অসমত গ্ৰীণ কভাৰ আছে 36%, ঠিক আছে। আৰু গভৰ্ণমেণ্টে এতিয়া টাৰ্গেট কৰি আছে যে এই 36%টো ইনক্ৰিজ কৰি পেলাই 2% এটা ইনক্ৰিজ কৰি 38% কৰিবলৈ। আৰু সেইবাবেই মহাত্মা গান্ধীৰ বাৰ্থডেত লাষ্ট ইয়েৰ বৃক্ষৰোপণ হৈছিলে, বা সেইবোৰ নতুন নতুন স্কিমবোৰ লৈ আছে যাতে গ্ৰীণ কভাৰটো 36%ৰ পৰা বঢ়াই পেলাই 38% হয়। মনত ৰাখিব, ফৰেষ্ট কভাৰ আৰু গ্ৰীণ কভাৰটো বেলেগ হয়। ফৰেষ্ট কভাৰ 34% হয় আৰু গ্ৰীণ কভাৰটো 36% হয় বৰ্তমানলৈ। নেক্সট কুৱেশ্যন, দ্য পেন নেম অফ ভৱানন্দ দত্ত। ভৱানন্দ দত্তৰ ছদ্মনাম কি আছিলে? আৰু তেওঁৰ ছদ্মনাম আছিলে নাচিকেতা। আপোনালোকে বিভিন্ন ৰাইটাৰ বা নভেলিষ্ট বা যি পঢ়ে তেওঁলোকৰ নিকনেম বা কোনে কোনখন কিতাপ লিখিছিলে সেইবোৰ চাই যাব। আজিকালি তেনেকুৱা কুৱেশ্যন ডাইৰেক্ট দিয়া হৈছে। অ'কে, নেক্সট কুৱেশ্যনটো, হু অফ দ্য ফলোয়িং ৰিবিল্ড দ্য টেম্পল হেতুকাচুলিন? হেতুকাচুলিন বুলি যিটো শিৱ মন্দিৰ আছে, পুনৰ নিৰ্মাণ কোনে কৰিছিলে? বনমালাই পুনৰ নিৰ্মাণ কৰিছিলে। হু বিল্ড অশ্বকান্তা টেম্পল ইন নৰ্থ গুৱাহাটী? আমি অলপ আগতে শিৱসিংহৰ ওপৰত পঢ়িছিলোঁ। সেই শিৱসিংহৰ দিনতে অশ্বকান্তা যিটো টেম্পল আছিলে, মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে। এইটো উত্তৰ গুৱাহাটীত আছিলে। আৰু লগতে চাব ইম্পৰ্টেণ্ট ৰুলাৰবোৰ, যেনে প্ৰমুত্ৰ সিংহৰ টাইমত কি কি মন্দিৰ বনোৱা হৈছিলে, বা ৰাজেশ্বৰ সিংহৰ দিনত কি কি মন্দিৰ বনোৱা হৈছিলে। তেওঁলোকেই বেছি সংখ্যক বনাইছিলে, সেইবাবে তেওঁলোকৰ দুটাৰ বিশেষকৈ চাবই চাব। ঠিক আছে। অ'কে, দ্য ইউজুৱেল শ্বেপ অফ কোচ কইনছ ৱাজ? কোচসকলৰ যিটো মুদ্ৰা আছিলে তেওঁলোকৰ আকৃতিটো কি হয় বাৰু? কোচৰ কইনটোৰ শ্বেপটো ৰাউণ্ড হয়, কোচৰটো ৰাউণ্ড হয়, ঠিক আছে। আৰু যদি আহোমৰ সোধে, আহোমৰ অক্টাগনেল হয়, ঠিক আছে। আৰু যিটো কোচ কইন হয়, কোচ কইনটোক নয়নী মুদ্ৰা বুলিও জনা যায়। চাই যাব। দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰা? যদি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত চাব যাওঁ, ইণ্ডিয়াৰ হিষ্ট্ৰী 3টা টাইপত ভাগ কৰা হয়: এনচিয়েণ্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী। কিন্তু যদি আমাৰ অসমৰ হিষ্ট্ৰীৰ ওপৰত চাব যাওঁ, অসমত আৰু এটা এড কৰি আছিলে, সেইটো কি হয়? প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী। প্ৰি এনচিয়েণ্ট হিষ্ট্ৰীটো অসমত এক্সট্ৰাকৈ আছিলে। চ' অসমীয়া হিষ্ট্ৰীটো 4টা ভাগত ভাগ কৰা হয়। নৰকাসুৰ বা ভগদত্ত এই সকলোবোৰ প্ৰি এনচিয়েণ্ট হিষ্ট্ৰীত আহি যায়। হুইচ কিং অফ পালা ডাইনেষ্টি এষ্টাব্লিছ হিজ কেপিটেল এট শ্ৰীদুৰ্জয়া? শ্ৰীদুৰ্জয়াত কোনজন পালা কিঙে তেওঁৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে? আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰত্নপালা, ঠিক আছে। অ'কে, এতিয়া মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ইয়াৰ লগতে পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে? যদি বেংগলৰ পালা ডাইনেষ্টি বুলি কয় তেন্তে গোপালা হ'ব, কিন্তু আমাৰ অসমৰ পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন হয়? ব্ৰহ্মপালা, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইন হুইচ ইয়েৰ মাধৱদেৱ ডাইড? মাধৱদেৱ কোনটো স্থানত মৃত্যুবৰণ কৰিছিলে? আৰু এইটো হৈছিলে 1596। ইম্পৰ্টেণ্ট হয় এইবোৰ, কিছুমান ডেট ইম্পৰ্টেণ্ট। শংকৰদেৱ কেতিয়া বৰ্ণ হৈছিলে বা কেতিয়া জন্ম হৈছিলে, মাধৱদেৱ কেতিয়া জন্ম হৈছিলে বা কেতিয়া মৃত্যুবৰণ কৰিছিলে,
এই ডেটবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ জাষ্ট মনত ৰাখিব আৰু 1596. Which one of the first modern Assam play? Which one is the first modern Assamese play? প্ৰথম অসমীয়া আধুনিক নাট কোনখন? প্ৰথম অসমীয়া আধুনিক নাট বুলি ক'লে ৰামনৱমীক জনা যায়. কোনে লিখিছিলে ৰামনৱমী? গুণাভিৰাম বৰুৱা. গুণাভিৰাম বৰুৱাই লিখিছিলে ৰামনৱমী. ঠিক আছে, এখন অসমৰ প্ৰথমখন আধুনিক নাট বুলি জনা যায়. গুৱাহাটী হাইকোৰ্ট was established in the year. গুৱাহাটী হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1948. Which tribe of Northeast celebrate the আগালমাকা উৎসৱ বা ফেষ্টিভেল? কোনটো জনজাতিয়ে পালন কৰে? গাৰো. আগালমাকা ফেষ্টিভেল গাৰো ট্ৰাইবটোৱে পালন কৰে. ট্ৰাইব এণ্ড ফেষ্টিভেলৰ ওপৰত চাব, তাৰপৰা বহুত কুৱেশ্যন আহিব. আজি শেষৰ কুৱেশ্যনটো চাওঁ. হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য বশিষ্ঠ টেম্পল? কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰিছিলে? আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰাজেশ্বৰ সিংহ. লগতে চাব ৰাজেশ্বৰ সিংহ আৰু লগত কি বনাইছিলে, কোনকেইটা মন্দিৰ বনাইছিলে, শুক্লেশ্বৰ মন্দিৰ কোনে বনাইছিলে, লগত আৰু প্ৰমত্ত সিংহই কি বনাইছিলে. ঠিক আছে, কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয়. আমি টেলিগ্ৰাম গ্ৰুপত কুৱেশ্যনবোৰ দিয়ে আছোঁ, আপোনালোকে চাই যাব পাৰে. সদায় ৰাতি 9:30 পৰা 9:30 বজাৰ ভিতৰত দিয়া হয়. দেওবাৰে দিয়া নহয়, বাকী গোটেইকেইদিনেই দিয়া হয়. আৰু আমাৰ তাত টেষ্ট চিৰিজ অলৰেডি হৈ আছে গ্ৰুপত. আপোনালোক যদি আমাৰ টেলিগ্ৰাম গ্ৰুপত আছে, অলৰেডি পাইছে, জইন কৰিব পাৰে. তাত প্ৰবেবল যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব এডিআৰই, তাৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যনবোৰ বনোৱা হৈছে. ঠিক আছে, অ'কে, থেংক ইউ.